চেছ প্ৰেমী যিসকল আমাৰ ৰাইজ আছে তেওঁলোকৰ আশীৰ্বাদত আৰু আমাৰ ডিষ্ট্ৰিক্ট এফিলিয়েট ডিষ্ট্ৰিক্ট যিবিলাক আছে তেওঁলোকে যেটো বিশ্বাস মোৰ প্ৰতি যেটো তেওঁলোকে আশা কৰিছে সেইবাবে এবাৰ বিনা প্ৰতিদ্বন্দ্বিতাতে মই জয়ী হৈছোঁ এটো কাৰণে সকলোকে মই আজি গগৈ স্পৰ্টছ আপোনালোকৰ নিউজ চেনেলৰ মাধ্যমত ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাক লিষ্ট এখন প্ৰভাইড কৰিব দিছিলে গভৰ্ণমেণ্টে টেলেণ্টেড খেলুৱৈ আৰু যিসকল আমাৰ খেল মহাৰণৰ পৰা সিলেক্ট হৈছে দিব্যেন্দু বৰুৱা চেছ একাডেমীৰ লগত আমাৰ কথা হৈছে কলকাতাত আছে গ্ৰেণ্ড মাষ্টাৰ দিব্যেন্দু বৰুৱা মানে প্ৰথম পৰ্যায়ত কোচিংটো মানে তেওঁৰ কেম্পতে দিব্যেন্দু বৰুৱা কলকাতাত লৈ যোৱাৰ কথা পৰিকল্পনা চলি আছে 2036 চনত চেছটো ইনক্লুড কৰিবই এটো ফেডাৰেশ্যনে ইতিমধ্যে আমাক জনালে কিয়নো আমাৰ অলিম্পিকৰ যেজন আমাৰ সিনিয়ৰ ভাইস প্ৰেসিডেন্ট আছে তেওঁ ইতিমধ্যে দবাৰ লগতো জড়িত হৈ আছে তেখেতে ইতিমধ্যে ক'লে 2036 চনত অলিম্পিকত দবাটো অন্তৰ্ভুক্ত হ'বই আমাৰ যিখিনি এক্টিভিটি অনুসাৰে আমাৰ এখন ল্যান্ড লাগে আসলতে তো ল্যান্ড হলে এটা আমি ভাল অফিস বনাব পাৰো অফিস বনালে এটা আমাৰ প্ৰশিক্ষণ কেন্দ্ৰ হ'ব তাতে এটো আমি চৰ্চা কৰিছো গভৰ্ণমেণ্টৰ লগত আমি কথা পাতিম আমাক যদি এই ধৰণৰ সহায় কৰে ভৱিষ্যত দিনত আমি এটা ভাল ইনফ্ৰাষ্ট্ৰাকচাৰ আমি সদৌ অসম দবা সংস্থাৰ কাৰণে বনাবলৈ আমি সক্ষম হ'ম বুলি আশাবাদী মই চাকৰি বাদ দিছো মই পোষ্টেল ডিপাৰ্টমেণ্টত চাকৰি কৰি আছিলো স্পৰ্টছ কোটাত কিন্তু মই এই খেল যেহেতু মই সাধাৰণ সম্পাদকৰ দায়িত্বত আছো মই চাকৰিটো মই ত্যাগ দিলো কিন্তু তাৰ পাছতো বহু বস্তু থাকি যায় দিয়ক আপুনি সবকে স্যাটিসফাইড কৰিব নোৱাৰে ইউ ক্যানট স্যাটিসফাইড এভৰিওয়ান এটো বুজি পাও মোৰটো এটাই আশা যে দবাক লৈ যাতে অসমক মানুহে চিনি পায় হেতু আমি বিচাৰো যে তামিলনাডু কানক আজি জনকা চিনি পায় প্ৰতিটো স্কুলত গুকেশ আপোনালোকে গম পাইছে গুকেশৰ স্কুলত পৰা 6 গৰাকী না 8 গৰাকী গ্ৰেণ্ড মাষ্টাৰ আছে তো এনেকা অসমৰ স্কুলবিলাকৰ পৰা আমি যাতে গ্ৰেণ্ড মাষ্টাৰ নিৰ্মাণ কৰিব পাৰো নমস্কাৰ গগৈ স্পৰ্টছ চেনেলৰ প্ৰতিৰক্ষী দৰ্শকক স্বাগতম জনাই আৰম্ভ কৰিছো আজিৰ বিশেষ অনুষ্ঠান আজি মোৰ লগত উপস্থিত আছে সদৌ অসম দবা সন্থাৰ নৱনিৰ্বাচিত সম্পাদক তেখেত চাৰিবাৰকৈ সম্পাদকৰ পদত অধিষ্ঠিত হৈ আছে তেখেত হল ৰাজীৱ ধৰ ডাঙৰীয়া হেউটিয়াভাৱে যেহেতু সদৌ অসম দবা সন্থাৰ ইলেকশ্যন হৈ গ'ল লগতে তেখেতসকলৰ যিখন বাৰ্ষিক সাধাৰণ সভা আছিলে সেইখনো হৈ গ'ল আৰু বৰ্তমান সময়ত তেখেতে নতুন কাৰ্যকালৰ বাবে তেখেতে দায়িত্ব পালন কৰিবলৈ গৈ আছে আমি তেখেতক প্ৰথমতে শুভেচ্ছা জ্ঞাপন কৰিছো আপোনাক শুভেচ্ছা জ্ঞাপন কৰিছো যেহেতু 2025 ৰ পৰা 2028 বৰ্ষৰ বাবে আপোনালোকে নতুনকৈ দায়িত্ব পালন কৰিবলৈ গৈ আছে আৰু ইলেকশ্যনো হৈ গ'ল গতিকে আপুনি আকৌ সম্পাদকৰ পদত আপুনি জয়ী হ'বলৈ সক্ষম হ'ল কি ক'ব এই মুহূৰ্তত প্ৰথমতে ধন্যবাদ জ্ঞাপন কৰোঁ যে আমাৰ চেছ প্ৰেমী যিসকল আমাৰ ৰাইজ আছে তেওঁলোকৰ আশীৰ্বাদত আৰু আমাৰ ডিষ্ট্ৰিক্ট এফিলিয়েট ডিষ্ট্ৰিক্ট যিবিলাক আছে তেওঁলোকে যেটো বিশ্বাস মোৰ প্ৰতি যেটো তেওঁলোকে আশা কৰিছে সেইবাবে এবাৰ বিনা প্ৰতিদ্বন্দ্বিতাতে মই জয়ী হৈছোঁ এটো কাৰণে সকলোকে মই আজি গগৈ স্পৰ্টছ আপোনালোকৰ নিউজ চেনেলৰ মাধ্যমত ধন্যবাদ জ্ঞাপন কৰিছোঁ কেইখনমান ডিষ্ট্ৰিক্টৰ আছিলে প্ৰতিনিধি সেইখন টোটেল 33টা জিলা এবাৰ অংশগ্ৰহণ কৰিছিলে আমাৰ টোটেল আমাৰ 66 ভোটাৰ আছিল তাৰ মাজত দুগৰাকী ব্যক্তি আহিব নোৱাৰিলে তো 64 জন আমাৰ ভোটাৰৰ মাজত আমাৰ এটো অনুষ্ঠিত হ'ল আৰু আপুনি চাৰিবাৰকৈ সম্পাদকৰ পদত অধিষ্ঠিত হ'লে তিনিবাৰ অলৰেডি আপুনি কমপ্লিট কৰিলে আৰু 4 নম্বৰবাৰ আপুনি হ'বলৈ গৈ আছে গতিকে কেনেকুৱা অনুভৱ নহয় দবাৰ কাৰণে কাম কৰি যাম হেয়াই আশা আৰু দবাটো যেহেতু ইমান জনপ্ৰিয় হৈছে আপোনালোকে গম পাইছে ইতিমধ্যে ডি গুকেশ হওক প্ৰজ্ঞা হওক ভাৰতবৰ্ষ এটা দবাৰ হাব হৈ গৈছে ৱৰ্ল্ড ফেডাৰেশ্যনে এতিয়া ইণ্ডিয়াক চায় আৰু ইণ্ডিয়াৰ ভিতৰত আমি অসম আমি ইমান এক্টিভিটি কৰিবলৈ সক্ষম হৈ আছোঁ এটো কাৰণে আমি যিমান আপোনালোকৰ মিডিয়াৰ বন্ধুসকলক বা আমাৰ গভৰ্ণমেণ্ট অফ আসাম হওক যি ধৰে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় সহায় কৰি আছে সকলোকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ সভাপতি পদত নিৰ্বাচিত হৈছে জিএমডিৰ উপাধ্যক্ষ মুকুতা ডেকা ডাঙৰীয়া তেখেতো এগৰাকী গুৱাহাটী পৰ্যায়তো তেখেতে বহুখিনি কাম কৰি আছে আৰু সদৌ অসম দবা সন্থাৰ কাৰণে বহুখিনি কাম অলৰেডি কৰি আছিলে আৰু আপোনালোকে এবাৰ তেখেতক এবাৰ জয়ী হ'ল তেখেত গতিকে তেখেতে কি ক'ব নহয় তেখেত আপোনালোকে গম পাইছে ইতিমধ্যে তেওঁক বহুত নিষ্ঠাবান এজন মানুহ তেওঁ সদায় খেলৰ লগত জড়িত আজিৰ পৰা নহয় দবাৰ লগত তেওঁ প্ৰায় 15 বছৰৰ পৰা জড়িত মোৰ লগত জড়িত আছে আমি আগতে তেওঁক গেষ্ট হিচাপে মাতো তাৰ পাছত দবা খেলৰ যিখিনি গুৰুত্ব আছে তেওঁ দেখি পাই দবাৰ প্ৰতি আকৃষ্ট হ'ল তেওঁ যে দবা খেলৰ লগত মই জড়িত হৈ থাকিম হেয়া চিন্তা তেওঁৰ মনত আছিলে তাৰ পাছত তেওঁ লাষ্ট 4 বছৰ ধৰি যিদৰে আমাৰ গ্ৰেণ্ড মাষ্টাৰ টুৰ্নামেণ্টৰ পৰা ষ্টাৰ্ট কৰি খেল মহাৰণে হওক বা আমাৰ দবাৰ বিভিন্ন প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত তেওঁ যথেষ্টখিনি সহায় কৰিছে আৰু কেৱল মাত্ৰ সদৌ অসম দবা সংস্থা নহয় সমূহ দবা প্ৰেমী ৰাইজে আশা কৰিছে যে ভৱিষ্যতৰ দিনত তেওঁৰ নেতৃত্বত দবাখন বহুত আগুৱাই যাব আৰু এবাৰ কমিটিখন কিমানজনীয়া আছে এবাৰ 13 জনীয়া কমিটি আমাৰ এজন সভাপতি 5 জন উপসভাপতি এজন সাধাৰণ সম্পাদক এজন 5 জন যুটীয়া সম্পাদক আৰু এজন কোষাধ্যক্ষ নতুন কোনোবা মুখ এবাৰ স্থান পাইছে নেকি আপোনালোকৰ
আমাৰ সভাপতিয়ে নতুন হিচাপে প্ৰথমবাৰৰ বাবে তেওঁ সদৌ অসম দবা সন্থাৰ সভাপতি হৈছে। তাৰ বাদে আমাৰ যোৰহাটৰ ৰাকেশ চক্ৰৱৰ্তী তেওঁ ককাধ্যক্ষ স্থান দখল কৰিব সক্ষম হৈছে, ইয়াতে বিজয় হৈছে। আৰু ভাইচ প্ৰেছিডেণ্টত সীমান্ত দাস প্ৰমুখ্যে মনোজ গোহাঁই, ডিব্ৰুগড়ৰ সীমান্ত দাস, শোণিতপুৰ বৰপেটাৰ পৰান্তৱ সূত্ৰধৰ চৌধুৰী তেওঁলোকে নৱনিযুক্ত হৈছে। মানে নিৰ্বাচন হৈছে মানে সকলোৰে সৰ্বসন্মতিক্ৰমে আপুনিও হয় 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 একদম আমাৰ ডেম'ক্ৰেটিক ৱেত আমি ইলেকশ্যন কৰিছোঁ। ইলেকশ্যন অবজাৰ্ভাৰ আছিল তেওঁলোকৰ উপস্থিতিত আৰু 33টা ডিষ্ট্ৰিক্টৰ উপস্থিতিত আমি নিৰ্বাচন। ফেডাৰেশ্যনৰ পৰা এবাৰ কিবা কাৰণত আহিব পৰা নাই, আমি নিমন্ত্ৰণ জনাইছিলোঁ কিন্তু বিশেষ কাৰণত আহিব পৰা নাই। যদিও আমাৰ বাকী আমাৰ ইলেকশ্যন অফিচাৰ আছিলে, তেওঁৰ নেতৃত্বত আমাৰ নিৰ্বাচন হৈছে। আৰু সদৌ অসম দবা সন্থাৰ যিহেতু আপোনালোকৰ বাৰ্ষিক সাধাৰণ সভা আছিলে, মালিগাঁৱত হৈছিলে এখন সাধাৰণ সভা, গতিকে তাত কেনেকুৱা ধৰণৰ সিদ্ধান্তবোৰ গ্ৰহণ কৰা হৈছিলে? কিছুমান সিদ্ধান্তটো আমাৰ আগতীয়াকৈ আমি চিন্তা চৰ্চা কৰি আছিলোঁ। যেনেকুৱা এইবাৰ আমাৰ যিসকল খেলুৱৈ যাব, ইতিমধ্যে আমাৰ সভাপতি মহোদয় নৱনিযুক্ত সভাপতি মহোদয় শ্ৰীযুত মুকুতা ডেকা ডাঙৰীয়াই লাষ্ট আমি যিটো খেলত গ'লোঁ আৰাধনা, তাতে তেওঁ আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে। আমাৰ ইচিত সিদ্ধান্ত লোৱা বাকী আছে যে যিসকল খেলুৱৈ নেশ্যনেল পৰ্যায়ত তেওঁলোকে অংশগ্ৰহণ কৰিব, তেওঁলোকক আমি 7 দিনৰ কাৰণে প্ৰশিক্ষণ কেন্দ্ৰ গুৱাহাটীত আয়োজন কৰিম। আৰু আমাৰ লোকেল কোচ হওক, যিসকল টেলেণ্টেড কোচ আছে লোকেল বা তাৰ বাহিৰতো আমাৰ যিসকল ইণ্টাৰনেশ্যনেল মাষ্টাৰ আছে বা গ্ৰেণ্ড মাষ্টাৰ আছে, তেওঁলোকৰ সৈতেও যাতে আমি কোচিং দৰ বন্দোবস্ত কৰিব পাৰোঁ তাৰ পক্ষে আৰু আমাৰ এজন কোচ আৰু এজন মেনেজাৰ যাতে প্ৰতিটো টীমৰ লগত যায়, সেইটো আমাৰ প্ৰথম লক্ষ্য। কেতিয়া মানে হ'ব ট্ৰেইনিং কেম্পটো? আমাৰ এই চিলেকশ্যন প্ৰক্ৰিয়াবিলাক আমাৰ এইবাৰ প্ৰায় খতম হৈছে আৰু টীমবিলাকো প্ৰায় পৰ্যায়ত নেশ্যনেল লেভেললৈকে খেলিছে। আশা কৰিছোঁ নেক্সট ইয়াৰৰ পৰা আমি ইমপ্লিমেণ্ট কৰিব পাৰিম। কেনেকুৱা ধৰণৰ সিদ্ধান্ত লোৱা হৈছে? আৰু বাকী আমাৰ যে এতিয়াও আপোনালোকে গম পায়, আমাৰ যিখিনি এক্টিভিটি অনুসাৰে আমাৰ এখন লেণ্ড লাগে আচলতে। তো লেণ্ড হ'লে এটা আমি ভাল অফিচ বনাব পাৰোঁ, অফিচ বনালে এটা আমাৰ প্ৰশিক্ষণ কেন্দ্ৰ হ'ব তাতে। এইটো আমি চৰ্চা কৰিছোঁ, গভৰ্ণমেণ্টৰ লগত আমি কথা পাতিম। আমাক যদি এই ধৰণৰ সহায় কৰে, ভৱিষ্যত দিনত আমি এটা ভাল ইনফ্ৰাষ্ট্ৰাকচাৰ আমি সদৌ অসম দবা সন্থাৰ কাৰণে বনাবলৈ আমি সক্ষম হ'ম বুলি আশাবাদী। আৰু এটা কথা দৰ্শকসকলক জনাবলৈ সুখী হৈছোঁ, 29 জুলাইৰ পৰা 3 আগষ্টলৈ CM কাপ অনুষ্ঠিত হ'বলৈ গৈ আছে সদৌ অসম দবা সন্থাৰ তত্বাৱধানত। ইণ্টাৰনেশ্যনেল চেছ টুৰ্ণামেণ্ট হ'ব এখন, গতিকে তাৰ বিষয়ে অলপ জনাব নেকি? CM কাপ আচলতে আমি প্ৰথম স্মাৰ্ট চিটি ইণ্টাৰনেশ্যনেল ফিডাৰেটিং চেছ কৰিছিলোঁ 2024 চনত। এইবাৰো আমি ঠিক ছেকেণ্ড স্মাৰ্ট চিটি ইণ্টাৰনেশ্যনেল ফিডাৰেটিং চেছ টুৰ্ণামেণ্ট CM কাপ। CM কাপ দৰ আৰতে আছিলে এটা কথা যে আপোনালোকে ইতিমধ্যে গম পাইছে, অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দবা খেলটোক ইমান তেওঁ আগবঢ়াই লৈ যাবলৈ চেষ্টা কৰি আছে। তেওঁ ইতিমধ্যে খেল মহাৰণত দবা খেলটো অন্তৰ্ভুক্ত কৰিছে। তাৰ পাছতে পাঠ্যক্ৰমত যাতে দবা খেলটো কম্পালচাৰী ছাবজেক্ট হয় গভৰ্ণমেণ্ট কলেজ আৰু স্কুলবিলাকত, তেওঁ এইটো ঘোষণা কৰিছে। আশাবাদী আমি নেক্সট ইয়াৰৰ ভিতৰত এইটো ইমপ্লিমেণ্ট হৈ যাব। তেওঁকে আচলতে ডেডিকেশ্যন দি আমি CM কাপ নামটো আমি চিন্তা কৰি CM কাপ আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়কে কৰিছোঁ। এইটো এই বিষয়ত তেখেতৰ লগত সাক্ষাৎ হৈছে নেকি, কথা বতৰা হৈছে নেকি? সাক্ষাৎ হৈছে আমাৰ CM ছাৰৰ লগত আমি লগ পাইছোঁ। মই আৰু আমাৰ সভাপতি দুজনে আমি লগ ধৰিছোঁ। তেতিয়া তেওঁক কৈছিলোঁ যে আমি এনেকুৱা ছাৰ এখন CM কাপ পাতিম আৰু আপোনাৰ লাগে। তেওঁ অত্যন্ত সুখী। দবাৰ যি ধৰণৰ তেওঁ চেষ্টা কৰি আছে বা আমি সদৌ অসম দবা সন্থাৰ তৰফৰ ফালৰ পৰা চেষ্টা কৰি আছোঁ, সেইটো কাৰণে তেওঁ আমাৰ কাম কৰ্মলৈ তেওঁ যথেষ্ট সুখী বুলি আমি ভাবোঁ। যিহেতু ইণ্টাৰনেশ্যনেল টুৰ্ণামেণ্ট হ'বলৈ গৈ আছে এখন, গতিকে কোন দেশৰ ইয়াতে দবাৰু আহিব ইয়াতে? লাষ্ট যিহেতু আমাৰ এক্সপিৰিয়েঞ্চ আছে, লাষ্ট টাইম আমাৰ লগত বাংলাদেশ, নেপাল, শ্ৰীলংকা, USA আৰু ভূটান, এই 5টা দেশৰ খেলুৱৈ আহিছিল আৰু ভাৰতবৰ্ষৰ 26টা জিলাৰ আমাৰ ৰাজ্যৰ খেলুৱৈ ইয়াতে আহিছিল। IMটো থাকিবই নিশ্চয়, আৰু GMও নিশ্চয় আহিব এইখন। একদম ডেফিনেটলি আমি দুগৰাকী GMৰ লগত ইতিমধ্যে কথা পাতিলোঁ। তেওঁলোকৰ 90% কনফাৰ্মেশ্যন আছে আহিম বুলি। আৰু IMক মানে 5-6 গৰাকী IMক অনাৰ কাৰণে আমি মানে কথা বাৰ্তা আমাৰ চলি আছে। হোপফুলি তেওঁলোকে আহিব। কিমানমান খেলুৱৈ হ'ব বুলি আশা কৰিছে আপোনালোকে, আৰু কি প্ৰচেছত আগবাঢ়িব লাগিব? এতিয়া অলৰেডি আমাৰ প্ৰস্পেক্টাছ যিখন আছে, আমি আমাৰ যিটো ফিডে ৱেবছাইট হয় বা AICF ৱেবছাইট হয়, আমি চাৰ্কুলেট কৰিছোঁ। অসমৰ বিভিন্ন জিলাৰ মাজত আমি চাৰ্কুলেট কৰিছোঁ। পেপাৰত আমি প্ৰেছ কনফাৰেঞ্চ কৰিম কেইদিনমান পাছত। আৰু যোগদান কৰাৰ কাৰণে তাতে নম্বৰ কেইটামান থাকিব। সেই নম্বৰত যোগদান কৰিলে এই খেলখনত অংশগ্ৰহণ কৰিব পাৰিব। আৰু প্ৰাইজ মানি থাকিব?
প্ৰাইজ মানি টোটেল 5,10,000 টোটেল প্ৰাইজ মানি ইয়াতে থাকিব আৰু মোৰ দেন 300 প্লেয়াৰ আমাৰ এক্সপেক্টেশ্যন আছে ইয়াতে। আৰু যিহেতু CMৰ হিমন্ত বিশ্বৰ নামেৰে আপোনালোকে দিব বিচাৰিছে এইখন টুৰ্ণামেণ্টৰ নাম, গতিকে তেখেত উদ্বোধনী বা ক্লজিং চিৰিমনীত অহাৰ কিবা এনেকুৱা কথা বতৰা চলি আছে নেকি? নহয়, ডেফিনেটলি আজি মই লগ ধৰি আহিলোঁ তেওঁৰ ব্যক্তিগত সচিবৰ লগত আৰু তেখেতৰ লগতো মই কথা পাতিছোঁ। 15 তাৰিখৰ পাছত আমাক মাতিছে আৰু আমি নিমন্ত্ৰণ পত্ৰ জনাম। আৰু আপোনালোকে গম পায় তেওঁ যথেষ্ট ব্যস্ততাৰ মাজত থাকে, যিহেতু গোটেই অসমখনৰ চিন্তা কৰি তেওঁ ডেভেলপমেণ্টৰ কথা চিন্তা কৰি তেওঁ দিনটো কাৰ্যসূচী আৰম্ভণি কৰে। তো যদি আমাৰ আশা যদি তেওঁ ইয়াতে অসমতে থাকে আৰু গুৱাহাটীত থাকে, একদম ডেফিনেটলি আমাৰ CM কাপত তেওঁ আহিব। আৰু ভেন্যুটো এতিয়ালৈকে হৈছে নেকি? ভেন্যু আমি সৰুসজাই ষ্টেডিয়াম এতিয়া আমাৰ সভাপতি মহোদয় স্পৰ্টছ ছেক্ৰেটাৰী ছাৰৰ লগত কথা পাতিলে, সৰুসজাই ষ্টেডিয়ামলৈ আমি এখন পত্ৰও দিছোঁ। আৰু আমাৰ যিখন আপোনাৰ খানাপাৰাত ইয়াত ভেটেনাৰীৰ যিখন আমাৰ হোটেল বনাইছে গভৰ্ণমেণ্টৰ নতুন, নামটো মই পাহৰি থাকিলোঁ, তাতেও আমি কথা বতৰা চলি আছে আয়োজন কৰাৰ কাৰণে। 2টা ভেন্যু আমি চাইছোঁ। খেল মহাৰণত অন্তৰ্ভুক্ত হ'ল চেছ 2, প্ৰথমবাৰৰ কাৰণে অন্তৰ্ভুক্ত হৈছিলে খেল মহাৰণ 2ত আৰু সফলভাৱে সমাপ্তিও হ'ল। গতিকে এইখিনি কৰিবলৈ যাওঁতে আপোনালোকে কেনেকুৱাখিনি মানে প্ৰস্তুতি হাতত লৈছিলে, বা মুখ্যমন্ত্ৰী ডাঙৰীয়াক লগ কৰাৰ পৰা আদি কৰি ক্ৰীড়ামন্ত্ৰীক লগ কৰাৰ পৰা আদি কৰি কেনেকুৱা ধৰণৰ প্ৰস্তুতিৰ মাজে আপোনালোকে খেল মহাৰণত চেছটো অন্তৰ্ভুক্ত কৰালে, আৰু যিটো সপোন লৈ আপোনালোকে আগবাঢ়িলে সেই সপোনটো আজিৰ তাৰিখত সাফল্যমণ্ডিত হৈছিল ভাবেনে, কি ভাবে আপুনি? খেল মহাৰণৰ বিষয়ত আমাৰ প্ৰতিটো ক্ষেত্ৰত আমাৰ বহুত পজিটিভ আছিলে। একচুৱেলি ফাৰ্ষ্ট আমাৰ হিলালী ছাৰ স্পৰ্টছ ছেক্ৰেটাৰী, তেওঁ স্পেচিয়েলি আমাক মাতি কৈছিলে যে আমি এপ্লিকেশ্যন দিছিলোঁ চেছটো ভৰাব লাগে, এনেকুৱা চেছ দবা খেলটো আমাৰ ইয়াৰ কাৰণে। তাৰপাছত তেওঁক আমি এক্সপ্লেইন কৰিছিলোঁ কি ধৰণৰ দবা খেলটো আমি আয়োজন কৰিব পাৰোঁ। টাফ জব আছিলে আমাৰ কাৰণে। তাৰপাছতে গভৰ্ণমেণ্ট অফ আছামৰ লগত আমাৰ সংগঠনত দবা সংস্থাত যিটো মানে আমাৰ কম্বিনেশ্যন, এইটো বহুত ধুনীয়া আছিলে। আমাৰ খেল মহাৰণত 33টা জিলাত আমাৰ জিলাৰ যিসকল সদস্য আছিলে তেওঁলোকে দিন ৰাতি কষ্ট কৰিছে, আৰু সেইটো কাৰণে আমি ভাবিছোঁ আমাৰ এটা গ্ৰেণ্ড ছাকচেছ যিটো আমি কওঁ খেল মহাৰণত চেছৰ দবাৰ ক্ষেত্ৰত এটলিষ্ট আমি পাইছোঁ। CMক আপুনি ব্যক্তিগতভাৱে লগ কৰিছিলে এই ক্ষেত্ৰত, খেল মহাৰণটো মানে অন্তৰ্ভুক্ত কৰাৰ ক্ষেত্ৰত? CM ছাৰক আমি লগ পোৱা নাছিলোঁ, কিন্তু আমি স্পৰ্টছ মিনিষ্টাৰ বাইদেউ আমাৰ নন্দিতা গাৰ্লছা মেমক আমি লগ ধৰিছোঁ। তাৰপাছত আমাৰ স্পৰ্টছ ছেক্ৰেটাৰী ছাৰ হিলালী ছাৰ, তেওঁ যথেষ্ট পজিটিভ দবাক লৈ, তেওঁক আমি লগ ধৰিছোঁ। আমাৰ ডাইৰেক্টৰ আছিলে পদিম টিমুং ছাৰ। আমি মানে ডাইৰেক্টৰ লেভেলৰ পৰা গৈ আমি স্পৰ্টছ ছেক্ৰেটাৰী আৰু স্পৰ্টছ মিনিষ্ট্ৰী ডিপাৰ্টমেণ্ট অফ স্পৰ্টছৰ লগত আমি যোগাযোগত আছিলোঁ সদায়। আৰু খেল মহাৰণ 2 সমাপ্তি হোৱাৰ পাছত মূল্যায়ন চলি আছে আৰু এটা কেম্পো চলি আছে বৰ্তমান সময়ত 5টা ইভেণ্টক লৈ পেলাই। পৰৱৰ্তী সময়ত চাইক্লিং আৰু দবাটোৰ মূল্যায়ন হ'ব গৈ আছে। গতিকে সেইখিনি পৰ্যায় কিমান আগবাঢ়িছে, কেতিয়া মানে অনুষ্ঠিত হ'ব, কিবা জনাইছে নেকি আপোনালোকক? কথা বাৰ্তাটো চলি আছে। আমাক লিষ্ট এখন প্ৰভাইড কৰিব দিছিলে গভৰ্ণমেণ্টে, টেলেণ্টেড খেলুৱৈ আৰু যিসকল আমাৰ খেল মহাৰণৰ পৰা ছিলেক্ট হৈছে। দিব্যেন্দু বৰুৱা চেছ একাডেমীৰ লগত আমাৰ কথা হৈছে, কেলকাতাত আছে গ্ৰেণ্ড মাষ্টাৰ দিব্যেন্দু বৰুৱা। মানে প্ৰথম পৰ্যায়ত কোচিংটো মানে তেওঁৰ কেম্পতে দিব্যেন্দু বৰুৱাক কেলকাতাত লৈ যোৱাৰ কথা পৰিকল্পনা চলি আছে, আৰু পৰৱৰ্তী পৰ্যায়ত যাতে দিব্যেন্দু বৰুৱা বা সেই ধৰণৰ গ্ৰেণ্ড মাষ্টাৰ বা উচ্চ লেভেলৰ খেলুৱৈ আহি আমাৰ ল'ৰা ছোৱালীক শিকাব পাৰে, তেনেকুৱা ধৰণৰ এটা চিন্তা কৰিছে গভৰ্ণমেণ্টে। আৰু আপোনালোকে কিছু দিনৰ পূৰ্বে, বৰ বেছি দিনো হোৱা নাই, আপোনালোকে চেছ প্ৰিমিয়াৰ লীগো অনুষ্ঠিত কৰিছিলে আৰু সাফল্যমণ্ডিত হৈছিলে। প্ৰথমবাৰৰ কাৰণে আনিছিলে, আৰু যিটো কনচেপ্ট আছিলে ফেডাৰেশ্যনৰ মানুহ আপোনাক খুব মানে প্ৰশংসা কৰিছিলে। গতিকে সেইটো সাফল্যমণ্ডিত হৈছে আপোনালোক? যিহেতু চেছ প্ৰিমিয়াৰ লীগ একচুৱেলি এইটো আমাৰ বহুত দিনৰ সপোন আছিলে। যেতিয়াৰ পৰা আমি নিজে খেলুৱৈ হিচাপে আমি খেলিছিলোঁ, আমি চাওঁ IPL যেতিয়া হয় খেলুৱৈবিলাকে কেনেকুৱা উৎসাহ পায়। ঠিক এই ধৰণৰ এটা লাষ্ট 7 বছৰ 8 বছৰৰ পৰা চিন্তা চৰ্চা চলি আছিলে, কিন্তু ফাইনেলি আমি এই বছৰ আমি কৰিবলৈ সক্ষম হৈছোঁ। সকলোৰে সহযোগিতাত আমি আজি আপোনালোকে গম পাইছে ডক্টৰ সঞ্জিত নাৰায়ণ, তাৰপাছত আপোনাৰ দেৱজিৎ শইকীয়া ডাঙৰীয়া, তেওঁলোকৰ নিচিনা ব্যক্তি আমাৰ লগত জড়িত হৈছে। আমি অত্যন্ত সুখী, আৰু মিডিয়া বন্ধুসকলে আমাক যথেষ্ট সহায় কৰিছে এই প্ৰচাৰৰ ক্ষেত্ৰত। সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি। আৰু পৰৱৰ্তী সময়ত চেছ প্ৰিমিয়াৰ লীগটো আপুনি কি ধৰণে লৈ যাম বুলি ভাবিছে, বা অসমতে অনুষ্ঠিত হ'বনে বাহিৰতো অনুষ্ঠিত হোৱাৰ কিবা পৰিকল্পনা আছে? নহয়, বাহিৰততো আমি অসমৰ ক্ষেত্ৰত যিহেতু আছাম চেছ প্ৰিমিয়াৰ লীগ দিছোঁ, এইটো প্ৰতি বছৰ আমি অৰ্গেনাইজ কৰিম। এইবাৰ আমাৰ 5 lakhs আছিল। আমি নেক্সট প্ৰাইজ মানিটো ইনক্ৰিজ কৰিবলৈ আমি চেষ্টা কৰিম, আৰু 4টামান টীম আমি যাতে, এইবাৰ 8টা আমাৰ টীম আছিল, আমি টোটেল 12টা টীমৰ কথা চিন্তা কৰিছোঁ নেক্সট চেছ প্ৰিমিয়াৰ লীগৰ কাৰণে। আৰু যিটো ফেডাৰেশ্যনৰ মানুহ ইয়াতে আহিছিলে, তেখেতসকলে খুব ভাল পাইছে, আপোনালোকক প্ৰশংসা কৰিছে, মিডিয়াৰ সন্মুখত প্ৰশংসা কৰিছে, আৰু বিভিন্ন ৰাজ্যতো এইদৰে প্ৰিমিয়াৰ লীগ অনুষ্ঠিত কৰিবৰ কাৰণে তেখেতসকলে আগবাঢ়িছে। গতিকে কি কৈছে আপোনাক এই দিশত?
নহয় ভাল লাগিছে যিহেতু মহাৰাষ্ট্ৰ আছিল, মহাৰাষ্ট্ৰ চেছ প্ৰিমিয়াৰ লীগ বাদ দিয়া আজিলৈকে চেছ প্ৰিমিয়াৰ লীগ ইণ্ডিয়াত হোৱা নাছিল। অসম দ্বিতীয় ৰাজ্য চেছ প্ৰিমিয়াৰ লীগ অৰ্গেনাইজ কৰা, আৰু খুব ৱেল অৰ্গেনাইজ কৰিছিলোঁ আমি, ছিষ্টেমেটিক ৱেত প্ৰতিটো বস্তু, আৰু পূৰা ফ্ৰী এণ্ড ফেয়াৰ আছিল। ইয়াতে কোনো ধৰণৰ লুকাচুৰি বস্তু নাছিল। আমাৰ যিটো অকশ্যন আছিল, অকশ্যনত অ'পেন অকশ্যন হৈছে, বেটিং হৈছে, প্লেয়াৰ খেলুৱৈসকলক যিহেতু তেওঁলোকে চইচ কৰিছে, মালিকবিলাকে অ'নাৰবিলাকে নিজৰ ইচ্ছামতে হৈছে চব বস্তুবিলাক। আমাৰ অত্যন্ত সুখী হৈছোঁ। আমাক চাই এতিয়া উৰিষ্যা চেছ প্ৰিমিয়াৰ লীগ পাতিব গৈ আছে। তাৰপাছত আমি শুনিছোঁ যে বাকী ৰাজ্যবিলাকো ইণ্টাৰেষ্ট লৈছে। তো এইটো আমি অসমক চাই যে ইমান ৰাজ্য আজি ইণ্টাৰেষ্ট লৈছে, এইটো কাৰণে আমি অত্যন্ত সুখী হৈছোঁ। আজিৰ তাৰিখত চেছ বুলি ক'লে সকলোৱে গম পায় চেছ এটা সুন্দৰ পৰ্যায়ত চলি আছে অসমৰ ক্ৰীড়া ক্ষেত্ৰত, কিন্তু প্ৰথমতে নিশ্চয়কৈ অৱস্থাটো অলপ বেলেগ আছিলে, আপুনি যেতিয়া দায়িত্ব লৈছিলে হয়তো। গতিকে কেনেকুৱা ধৰণৰ প্ৰত্যাহ্বানৰ মাজেৰে আপুনি আজি আহি পৰিস্থিতিটো পাইছে, কিমান মানে প্ৰত্যাহ্বান গ্ৰহণ কৰিব লগা হৈছিলে, অলপ যদি চমুকৈ কয়। প্ৰথমতে 2016 আমি প্ৰথমবাৰ আহিছিলোঁ, তেতিয়া এটা বস্তু আমি চেছ বুলি ক'লে বুজি নাপায় গভৰ্ণমেণ্ট। আমাৰ ফাৰ্ষ্ট প্ৰব্লেমটো গভৰ্ণমেণ্টৰ লগতে ষ্টাৰ্ট হৈছিল যে আমি চেছটো নন ৰিকগনাইজ গেম, অলিম্পিকত অন্তৰ্ভুক্ত নহয় যিহেতু চেছক স্বীকৃতি দিয়া নাছিলে। তাৰপাছত সেইখিনি অৱস্থাত আমাৰ যথেষ্ট কষ্ট হৈছে, যিহেতু গভৰ্ণমেণ্টৰ লগত আমাৰ লাইজেনটো টাই আপটো আমি কৰিব পৰা নাছিলোঁ। প্ৰতিটো মুহূৰ্তত আমি ডকুমেণ্টছবিলাক দি আছিলোঁ, কিন্তু লাহে লাহে বস্তুবিলাক আমাৰ এক্টিভিটি বাঢ়ি গ'ল, লাহে লাহে সলনি হ'ল। ডিষ্ট্ৰিক্টবিলাক অকণমান ভাল কৰিছে, আমাৰ এক্টিভিটিছ কৰিছে কিছুমান ডিষ্ট্ৰিক্ট, মই ক'বই লাগিব। এই ডিষ্ট্ৰিক্টৰ সহায়তে সদৌ অসম দবা অন্তাৰ চেষ্টাত আৰু মিডিয়াৰ স্পেচিয়েলি বহুত যথেষ্ট আমাক সহায় কৰিছে। কিন্তু চেছৰ পূৰা পিকচাৰটো সলনি হ'ল যেতিয়া আমি প্ৰথম গ্ৰেণ্ড মাষ্টাৰ টুৰ্ণামেণ্ট অৰ্গেনাইজ কৰিছোঁ, আৰু এইটো আমাৰ বিমল বৰা ছাৰ নেতৃত্ব হৈছিল, তেওঁ স্পৰ্টছ মিনিষ্টাৰ থাকোঁতে আমি কৰিছিলোঁ। এই সময়তে বিমল বৰা ছাৰৰ যিটো ইনিচিয়েটিভ আছিল আমাৰ লগত, সেই ইনিচিয়েটিভটো কিন্তু পৰৱৰ্তী পৰ্যায়ত দবাটোক বহুত ওপৰত লেভেলত গেম হিচাপে পৰিণত কৰিলে। এগৰাকী ক্ৰীড়া সংগঠক হিচাপে বহুখিনি ঘাট প্ৰতিঘাত থাকে, এনেকুৱা ধৰণৰ কিবা ধৰণৰ মনত পৰে নেকি আজিৰ তাৰিখত, যিটো মনত পৰিলে অলপ দুখো লাগে যে এনেকুৱা পৰিস্থিতিত আপুনি সন্মুখীন হৈছিলে, কেতিয়াবা ধৰি লওক প্ৰমোট কৰিবলৈ যাওঁতে চেছটো, এনেকুৱা ধৰণৰ কিবা আজিৰ তাৰিখত আপুনি ক'ব বিচাৰিব? নহয়, এইটো আহি থাকে। চাওক, এনেকুৱা বহুত ইনচিডেণ্ট আছে মোৰ জীৱনত যিটো মই বহুত দুখ পাওঁ, বা মানুহৰ চিন্তা চৰ্চা লৈ মোৰ অকণমান মানে আচৰিত হওঁ মই, যে যি ধৰণৰ 24/7 আজি মই চাকৰি বাদ দিছোঁ, মই পোষ্টেল ডিপাৰ্টমেণ্টত চাকৰি কৰি আছিলোঁ স্পৰ্টছ কোটাত, কিন্তু মই এই যিহেতু মই সাধাৰণ সম্পাদকৰ দায়িত্বত আছোঁ, মই চাকৰিটো মই ত্যাগ দিলোঁ। কিন্তু তাৰ পাছতো বহু বস্তু থাকি যায় দিয়ক, আপুনি চবকে ছেটিছফাইড কৰিব নোৱাৰে, ইউ কেনট ছেটিছফাইড এভৰিৱান, এইটো বুজি পাওঁ। কিন্তু এটা বস্তু ভাল লাগে, বাকী এই কিছু সংখ্যক মানুহ বাদ দি বাকী দবাপ্ৰেমী ৰাইজে যিটো মৰম, যিটো মোক সন্মান দিছে, সেইটো মই জীৱনত পাহৰিব নোৱাৰোঁ, আৰু চিৰকৃতজ্ঞ হৈ থাকিম মই তেওঁলোকৰ আগত। আৰু সদৌ অসম দবা সন্থাৰ উন্নতিৰ ক্ষেত্ৰত আপোনাৰ পিতৃদেৱৰো বহুখিনি ভূমিকা আছে, তেখেত জড়িত হৈ আছিল, অলপ তেখেতৰ বিষয়ে কওকচোন। নহয়, মোৰ দেউতা শ্ৰী সুজিত ধৰ, তেওঁৰ পৰাই আমাৰ চেছটো ঘৰত আহিছিলে। পৰৱৰ্তী সময়তে তেওঁ সদৌ অসম দবা সন্থাৰ উপসভাপতি ৰূপে যথেষ্টখিনি কাম কৰিছে। মই চাওঁ দেউতাক, তেতিয়া বহুত চেলেঞ্জেছ আছিলে, তেতিয়া কমিউনিকেশ্যন ইমান প্ৰব্লেম, টিকেটৰ কনফাৰ্মেশ্যন নাথাকে। দেউতাই এই 100টা মানুহ লাইনত ধৰি খেলুৱৈসকলৰ কাৰণে টিকেট কাটে, টিকেট কনফাৰ্ম কৰায়, তাৰপাছত ৰেলৱে অফিচত যায়, GM বা AGM ইহঁতৰ ফৰৱাৰ্ডিং লৈ টিকেটবিলাক কনফাৰ্ম কৰায়, নিজে মেনেজাৰ হৈ মোৰ দেন 55 টাইম তেওঁ খেলুৱৈসকলৰ লগত গৈছে নেশ্যনেল পৰ্যায়ত, ময়ো গৈছোঁ তেওঁ খেলুৱৈ হিচাপে। তো সেইখিনি ছেক্ৰিফাইচ তেওঁ কৰিছে, আৰু যিখিনি আজি কৰিব পাৰি আছোঁ সেইটো দেউতাৰ অৰিহণাতে। দেউতাৰ আজি সেই কৰ্মবিলাকে চাগে ভগৱানে মোক আশীৰ্বাদ দিছে আৰু শক্তি দিছে, যে দেউতা কৰা কামখিনি যাতে তেওঁৰ যিখিনি সপোন আছিল মই আৰু আগবঢ়াই লৈ যাব পাৰোঁ। শেহতীয়াভাৱে আপোনালোকে চেছ প্ৰিমিয়াৰ লগত তেখেতক সন্মানিতও কৰিছে। হয়, এইটো একচুৱেলি আমাৰ গোটেই দেউতাৰ বয়স হৈছে এতিয়া 78 তেওঁৰ বয়স। তো প্ৰথমবাৰৰ বাবে যিহেতু হৈছে, এইটো দেউতাৰো এটা সপোন আছিল যে দবা এনেকুৱা প্ৰিমিয়াৰ লীগ হ'ব লাগে, সেইবাবে দেউতাক আনি সেইদিনা সন্মান দিব পাৰিছোঁ, অত্যন্ত সুখী হৈছোঁ মই। আৰু অসমৰ পৰা এতিয়ালৈকে যিহেতু গ্ৰেণ্ড মাষ্টাৰ ওলোৱা নাই, আৰু ওলোৱাৰ পথত আছে মায়ংক চক্ৰৱৰ্তী হওক বা সাহিল দে হওক, গতিকে তেখেতৰ বিষয়ে কি ক'ব?
নহয়, মায়াং আৰু চাহিল দুটাই আমাৰ গল্ডেন বয় হয়। আপোনালোকে গম পাইছে, তেওঁলোকে ফাইটাৰ্ছ হয়। নিজৰ চেষ্টাতে তেওঁলোকে যিমান বাঢ়িছে এতিয়ালৈকে। আমি তেনেকুৱা তেওঁলোকক কণ্ট্ৰিবিউশ্যন মানে আমি দিবলৈ সক্ষম হোৱা নাই যদিও, কিন্তু আমি ডে টু ডে আমি চেষ্টা কৰি আছোঁ তেওঁলোকক কিবা ধৰণৰ সহায় যদি কৰিব পাৰি, বা গভৰ্ণমেণ্টৰ লগত আমি কণ্টিনিউৱাছলি আমি টাচত আছোঁ যে এটা হাই কোচিং ইতিমধ্যে আমাৰ হিলালী ছাৰৰ লগত স্পৰ্টছ ছেক্ৰেটাৰীৰ লগত আমি তেখেতৰ লগত কথা পাতিছোঁ যে মায়াং আৰু চাহিলক এটলিষ্ট হাই কোচিং আৰু 3-4টা ফৰেন যিবিলাক টুৰ্ণামেণ্ট থাকে সেইবিলাকত স্পনচাৰৰ কাৰণে চিন্তা চৰ্চা চলি আছে। তেওঁ চেষ্টা কৰি আছে। চাওঁ, আশাবাদী যে ভৱিষ্যত দিনত যদি অকণমানো সহায় কৰিব পাৰোঁ আমাৰ ভাল লাগিব দিয়ক। এইটো ফিডাৰেটিং টুৰ্ণামেণ্টসমূহ বিভিন্ন দেশত অনুষ্ঠিত হয় আৰু খেলুৱৈসকল যাবও লাগে নিজৰ পইণ্টখিনি উন্নত কৰিবৰ কাৰণে, IMA হওক বা GM নিজকে মানে গঢ়ি তুলিবৰ কাৰণে। গতিকে তাৰ ক্ষেত্ৰত আৰ্থিকভাৱে কিছুমান সবল হোৱাৰো জড়িত থাকে। মায়াং চক্ৰৱৰ্তীৰ কথাই যদি কওঁ, তেখেতো গৈ আছে বহুখিনি, কিন্তু কেতিয়াবা নহয় কেতিয়াবা অসুবিধাৰ সন্মুখীন হয় খেলুৱৈসকল। গতিকে কিবা স্কীম, কেনেকুৱা ধৰণৰ কিবা স্কীমৰ দৰকাৰ আছে নেকি খেলুৱৈসকল? একদম সঁচাকৈ হয়। মই নিজে খেলুৱৈ, মই এইটো অনুভৱ কৰোঁ। আজি আপুনি যদি ফৰেনত এটা খেল খেলিব যায়, 2.5 লাখৰ পৰা 3 লাখ টকা আপোনাৰ ব্যয় কৰিব লাগে, আৰু এইটো সাধাৰণ মানুহৰ কাৰণে সম্ভৱে নহয়। এবাৰ যদি যায় দ্বিতীয়বাৰৰ কাৰণে সম্ভৱে নহয়। তো আমি এতিয়া আমাৰ নতুন সভাপতি মুকুতাদাৰ লগতো মই কালি গাড়ীত গৈ থাকোঁতে 1 ঘণ্টা আলাপ আলোচনা কৰিছোঁ। আমাৰ প্ৰধান প্ৰাধান্য আমি যিহেতু দিছোঁ, আমাৰ প্ৰথম যে এইটো আমাৰ খেলুৱৈবিলাকৰ কাৰণে, যিহেতু আপোনালোকে চাইছে প্ৰিমিয়াৰ লীগত আমাৰ লগত বহু সংখ্যক অসমৰে মান্যগণ্য ব্যক্তিসকল জড়িত হৈছে, তেওঁলোকৰো সহায় লৈ আৰু গভৰ্ণমেণ্ট অফ আছামৰ সহায় লৈ, আৰু আপোনাৰ অইল আছে, NRL আছে, এইবিলাক যিবিলাক আমাৰ চিমেণ্ট কোম্পানীবিলাক আছে, বা আমাৰ কোম্পানী যিবিলাক কোম্পানী আছে অসমত, তেওঁলোকৰ লগত কথা পাতি এটলিষ্ট চাহিল, মায়াং আৰু তন্ময়, মিন্ময় 4গৰাকী খেলুৱৈৰ কাৰণে আমি যদি মিন্ময় আৰু তন্ময় এতিয়া উদীয়মান খেলুৱৈ, তেওঁলোকে IM হ'বলৈ সক্ষম হ'ব যদি আমি সহায় কৰোঁ। যদি আমি নোৱাৰোঁ, তেওঁলোকেও চাগে IM পৰ্যায়টো পাবলৈ বহুত যথেষ্ট কষ্ট হ'ব। সেই 4গৰাকী খেলুৱৈক যাতে আমি কিছুমান হ'লেও সহায় কৰিব পাৰোঁ, এয়া আমি দিন ৰাতি চেষ্টা কৰি আছোঁ। এটা প্ৰশ্ন আমি সদায়ে সোধোঁ, লগ পালে সোধোঁ যে অসমে কেতিয়া এগৰাকী GM পাব, প্ৰথমগৰাকী GM? আশা কৰোঁ এই বছৰৰ ভিতৰত পাব। মই লাষ্ট এসপ্তাহ আগত মায়াঙৰ লগত লগ ধৰি আহিছোঁ। মায়াঙৰ ঘৰতে গৈছিলোঁ আৰু মায়াঙৰ লগত মই চাইছোঁ তাত যিটো কনফিডেণ্ট লেভেল হৈ আছে। সি কৈছে মই নেক্সট টুৰ্ণামেণ্ট ছাৰ তাতে যাম আৰু তাৰপাছত তাতে যাম, আৰু মই কনফিডেণ্ট আছোঁ যে 2টা টুৰ্ণামেণ্টত মই GM-টো হৈ যাম। আমিও আশাবাদী যে এই 2025 বৰ্ষৰ ভিতৰতে আমাৰ প্ৰথমগৰাকী আমি গ্ৰেণ্ড মাষ্টাৰ আমি পাই যাম। আজিতো আমি মায়াংকৰ কথা পাতিলোঁ, চাহিলৰ কথাও পাতিলোঁ, লগতে তন্ময়, মিন্ময়ৰ কথাও কৈছে, আৰু বহুখিনি উদিত খেলুৱৈ আছে। গতিকে কাৰ নাম ল'ব বিচাৰিব? আৰু আমাৰ ছোৱালীৰ মাজত চাৰ্বি চৌধুৰী আছে, ঋদ্ধিকা দাস আছে, আমাৰ কেওট আছে, আমাৰ শোণিতপুৰৰ মুগ্ধা কেওট আছে, আৰু যোৰহাটৰ আমাৰ আছে, মই গোটেইকেইটা নাম মনতো পৰা নাই এতিয়াও। যথেষ্ট ভাল খেলি আছে। জিছা জৈন গুৱাহাটীৰ ভাল খেলি আছে। তাৰপাছত প্ৰিমিয়াৰ লীগতে চাইছোঁ সাংঘাতিক পাৰফৰ্মেঞ্চ কৰিছে আমাৰ স্পেচিয়েল ছোৱালী খেলুৱৈসকল। তাৰপাছত আমাৰ মাৰিয়া ৰাজবংশী তেওঁলোকে ভাল খেলি আছে। বহুগৰাকী ভাল খেলুৱৈ আছে, আৰু ল'ৰাৰ মাজতো আমাৰ বয়সতো বহুত ষ্ট্ৰং খেলুৱৈ আছে। অভিৰূপ শইকীয়া ভাল খেলি আছে, স্পেচিয়েলি মই চাই আছোঁ টুৰ্ণামেণ্ট পাৰফৰ্মেঞ্চবিলাক। অভিৰূপ শইকীয়া ভাল খেলিছে, বা চবৰ নাম দিয়ক মোৰ এতিয়া মনত পৰা নাই, কিন্তু এটলিষ্ট 10গৰাকী খেলুৱৈ আছে যাক মই ভাবোঁ মানে এটলিষ্ট ৰাষ্ট্ৰীয় পৰ্যায়ত আমাৰ নাম গঢ়িব পাৰিব। যিসকল খেলুৱৈ ৰাজ্যিক পৰ্যায় বা ৰাষ্ট্ৰীয় পৰ্যায়ত নাম উজ্বলাইছে, কেইবাগৰাকীও খেলুৱৈ আছে অসমৰ, তেখেতসকলে চৰকাৰৰ পৰা যিখিনি জলপানী পাব লাগে মানে স্পৰ্টছ পলিটি আধাৰত, সেইখিনি পাই আছেনে নাই? নাই, মায়াং আৰু চাহিলটো পালে। বাকী যিটো মানে স্কলাৰশ্বিপ ইয়াতো আছে, স্কিমটো আছে, এতিয়াও ষ্টাৰ্ট হোৱা নাই চাগে। মই ডাইৰেক্টৰ ছাৰৰ লগত টাচত আছিলোঁ যে আমাৰ যিসকল এটলিষ্ট নেশ্যনেল পৰ্যায়ত ভাল খেলিছে তেওঁলোকে পাব লাগে, আৰু এই স্কিমটো আহিলেই গম পাম। এতিয়াতো অহা নাই, এপ্লিকেশ্যন আমি ভৰিব লাগিব। আৰু খেলুৱৈসকলকো মই অনুৰোধ কৰিম যে তেনেকুৱা আপোনালোকেও যদি গম পায় যোগাযোগ থ'ব ডাইৰেক্টৰ স্পৰ্টছ অফিচৰ লগত, আৰু ইয়াতো ফৰ্মটো ভৰিব লাগে, যিহেতু দবাটোক প্ৰাধান্য দিছে, আৰু এইবাৰ দবাৰ আমি যদি ফৰ্ম ভৰোঁ আমিও পাম। যিহেতু 2036 চনত ভাৰতত অলিম্পিক অনুষ্ঠিত হোৱাৰ কথা আছে, আৰু বিভিন্ন ট্ৰেডিশ্যনেল খেলৰ লগতে চেছটো ইনক্লুড হোৱাৰ কিছুমান চিন্তা চৰ্চাও চলি আছে। গতিকে ফেডাৰেশ্যনৰ ফালৰ পৰা আপোনালোকক কেনেকুৱা ধৰণৰ ইংগিত প্ৰদান কৰা হৈছে?
নহয় নহয় 2036 চনত চেছটো ইনক্লুড কৰিবই এইটো ফেডাৰেশ্যনে ইতিমধ্যে আমাক জনালে কিয়নো আমাৰ অলিম্পিকৰ যেজন আমাৰ ছিনিয়ৰ ভাইচ প্ৰেছিডেণ্ট আছে তেওঁৱে ইতিমধ্যে দবাৰ লগতো জড়িত হৈ আছে তেখেতে ইতিমধ্যে ক'লে 2036 চনত অলিম্পিকত দবাটো অন্তৰ্ভুক্ত হ'বই সেইটো কাৰণে তেওঁলোকে দবাৰৰ যেটো মানে ফেডাৰেশ্যনৰ আপোনালোকে চাইছে ফেডাৰেশ্যনে এতিয়া যেজন সন্মানীয় সভাপতি শ্ৰীযুত নীতিন নাৰায়ণ দেৱ তেওঁ যথেষ্ট পৰিমাণে কাম কৰি আছে ষ্টেট বিলাকৰ মাজতে গৈ যেনেকুৱা তেওঁ অসমতো আহিছে অসমত আহি অসমৰ কি প্ৰব্লেম আছে তেওঁ নাগালেণ্ডত গৈছে নাগালেণ্ডত টুৰ্ণামেণ্ট অৰ্গেনাইজ কৰোঁতে কি অসুবিধা আছে তেওঁ এনেকুৱা ফুৰি আছে এই বস্তুবিলাক তেওঁ অবজাৰ্ভ কৰি আছে আৰু যথেষ্ট পৰিমাণে তেওঁ সহায় সহযোগিতা আগবঢ়াই আছে আৰু তেওঁ কিছুমান স্কিম দিছে নেশ্যনেল চেম্পিয়ন যিবোৰ হৈছে 50,000 মান্থলি স্কলাৰশ্বিপ দি আছে ছেকেণ্ড যিগৰাকী হৈছে 30,000 থাৰ্ড 20,000 তেনেকুৱা ধৰণৰ ইতিমধ্যে তেওঁ 10 কোটি টকামান এনেকুৱা খৰচ কৰিলে আৰু নেশ্যনেল পৰ্যায়তো ভৱিষ্যত ষ্টেটবিলাকক কেনেকুৱা আৰু শক্তিশালী কৰিব পাৰিব আৰু লুকাই থকা যিবিলাক আমাৰ প্ৰতিভা খেলুৱৈ আছে তেওঁলোকক আমি ওলাই লৈ যোৱাৰ কাৰণে নৰ্থ ইষ্ট ফৰামৰ মাধ্যমত তেওঁলোকে কিছুমান মানে এনেকুৱা টেলেণ্ট চাৰ্চ প্ৰগ্ৰাম তেওঁলোকে কৰিম বুলি কৈছে আৰু 36ত ভাৰতৰ অলিম্পিক হ'লে অসমৰ নিশ্চয়কৈ খেলুৱৈ থকাৰ আশা কৰিব আপুনি একদম আমাৰ কেৱল মাত্ৰ চাহিল মায়েং বুলি নকওঁ তেতিয়ালৈকে আমাৰ যিদৰে আমি আগবাঢ়ি আছোঁ সকলৰ সহায় সহযোগিতাত তেতিয়ালৈকে আমি বহুগৰাকী খেলুৱৈ পাই যাম যে অলিম্পিকত যাবলৈ সক্ষম হ'ব বুলি আশাবাদী আৰু আপুনি ফেডাৰেশ্যনৰ লগত জড়িত আপুনি কমিটিত আছে ফেডাৰেশ্যন মই ইভেণ্ট কমিশ্যনৰ চেয়াৰমেন কেনেকুৱাখিনি দায়িত্ব থাকে আপোনাৰ ইণ্ডিয়াত যিমানেই ইভেণ্ট হয় এই ইভেণ্টবিলাকক অবজাৰ্ভ কৰা ভেনু ট্ৰেন্সপৰ্ট একমডেশ্যন তাৰপাছত লজিষ্টিক যিবিলাক বস্তু থাকে চব বস্তুবিলাকক অবজাৰ্ভ কৰি এটা ৰিপৰ্ট প্ৰদান কৰিব লাগে ফেডাৰেশ্যনৰ চকুত সদৌ অসম দবা সন্থাৰ বৰ্তমান সময়ত অৱস্থিতিটো কেনেকুৱা তেখেতসকলে কেনেকুৱা মানে কয় সন্থাৰ বিষয়ে ফেডাৰেশ্যনে যিখিনি প্ৰেছিডেণ্ট হওক বা আমি চেছ প্ৰিমিয়াৰ লীগ পাতাৰ পাছতো প্ৰেছিডেণ্ট মোক নিজে পাৰ্চনেলি ফোন কৰিছে ছেক্ৰেটাৰী ট্ৰেজাৰাৰ চবে ফোন কৰিছে আৰু কৈছে যে অসম মানে এতিয়া আমাৰ চাওক যদি আমি নাম্বাৰছ অফ টুৰ্ণামেণ্ট কওঁ আপুনি ভাৰতবৰ্ষৰ ভিতৰত অসম চাগে 3 নম্বৰ বা 4 নম্বৰ হ'ব ইমান ৰেটিং ফিডে ইণ্টাৰনেশ্যনেল টুৰ্ণামেণ্ট অসমে অৰ্গেনাইজ কৰিছে এইটো বছৰ অলৰেডি আমি মোৰ দেন 19 ৰেটিং অৰ্গেনাইজ কৰিছোঁ আৰু আমাৰ ডিচেম্বৰলৈকে আৰু মোটামুটি আমাৰ 15টা আছে তো আপোনালোকে চাওক নিয়াৰ এবাউট 35 ৰেটিং টুৰ্ণামেণ্ট যদি আমি অৰ্গেনাইজ কৰোঁ বছৰত তাৰ পাছত আমাৰ চেছ প্ৰিমিয়াৰ লীগ এইটো হোৱা নাছিলে গ্ৰেণ্ড মাষ্টাৰ ইভেণ্ট আমি পাতি আছোঁ এইধৰণে আমাৰ বহুত কাৰ্যসূচী আছে মই ভাবোঁ আজিৰ ডেটত অসম 3-4 নম্বৰত আছে ভাৰতবৰ্ষত আৰু চেছটো পাঠ্যক্ৰমত অন্তৰ্ভুক্ত হোৱাৰ পথত আছে ইতিমধ্যে চিন্তা চৰ্চা চলি আছে আৰু তেনেকুৱা হ'লে নিশ্চয়কৈ চেছ খেলা বা চেছ প্ৰশিক্ষকসকলৰ নিশ্চয়কৈ এটা কৰ্মসংস্থাপনো হ'ব সেই দিশটো আপুনি কিদৰে চালি চাব নহয় সেইটো কাৰণেতো প্ৰথমতে ধন্যবাদ জ্ঞাপন কৰিম মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক যে তেওঁৰ যিটো তেওঁ এনাউন্সমেণ্ট কৰিলে কৰাৰ পাছত পৰ্যায়ক্ৰমে আমাৰ ওচৰত আমাৰ চেছটো পাঠ্যক্ৰমত কেনেকুৱা অন্তৰ্ভুক্ত কৰিব লাগে তাৰ কোৰ্চ মানে আমি কি শিকাম টিচাৰবিলাক আমাৰ পৰিকল্পনা যেটো আছে একচুয়ালি ইমানটো চেছৰ আমাৰ টিচাৰ নাই কোচ নাই যে অসমত যিমান গভৰ্ণমেণ্ট স্কুল আছে তো প্ৰথম পৰ্যায়ত আমি যিবিলাক পিএ আছে তেওঁলোকক আমি অনলাইন ট্ৰেইনিঙৰ বন্দোবস্ত কৰিম তাৰ পাছত প্ৰতিটো ডিষ্ট্ৰিক্টৰ পৰা দুজনকে আমি মাষ্টাৰ ট্ৰেইনাৰৰ কথা চিন্তা কৰিছোঁ যে মাষ্টাৰ ট্ৰেইনাৰবিলাক প্ৰফেশ্যনেল চেছ ট্ৰেইনাৰ থাকিব তেওঁলোকে সেই পিআই কেজনক মানে টাইম টু টাইম আপগ্ৰেড কৰি থাকিব যাতে আমাৰ বস্তুটো এনেকুৱা হ'ব নালাগে যে আমি চেছটো আহি গ'ল কিন্তু যেনে তেনে চলি আছে এইটো নহয় এটা প্ৰপাৰ ট্ৰেইনিং চিষ্টেমত যাতে আমি অন্তৰ্ভুক্ত কৰিব পাৰোঁ সেইটো আমি পৰিকল্পনা কৰিছোঁ আৰু আমাৰ যেটো প্লেন আছে ইতিমধ্যে আমি গভৰ্ণমেণ্ট অফ আছামক কৰিছোঁ ছাবমিট কৰিছোঁ আপোনালোকে কৰিব অসম চৰকাৰৰ সহযোগত আমি এই কামখিনি কৰিম আৰু আমি টোটেল অবজাৰভেশ্যন আমি চাম অলৰেডি কথা হৈছে কেতিয়া মানে হ'ব এই খবৰটো ভাল খবৰটো এই বছৰটো আপোনালোকে চালে অলৰেডি মিডিল অফ ইয়াৰ চলি আছে চ' আশা কৰিছোঁ নেক্সট ইয়াৰ যেটো হ'ব নেক্সট ইয়াৰৰ পাঠ্যক্ৰমত আহি যাব বহুখিনি আৰ্বিটাৰ আছে বা আপোনালোকৰ প্ৰশিক্ষকসকলো আছে গতিকে তেখেতসকলৰ কৰ্মসংস্থাপন হ'ব সেই দিশটো নিশ্চয় ভাল হ'ব লাগে কৰ্মসংস্থাপনৰ কথাটোতো মই ডাইৰেক্ট কৈ দিব নোৱাৰোঁ ইয়াতে কিন্তু যদি চেছটো বাঢ়ে
সদায়তো চাকৰি চবে পোৱাটো সম্ভৱ নহয় আজি গুৱাহাটী বহুগৰাকী আপুনি খেলুৱৈ আছে বা কোচ আছে আপুনি চাইছে তেওঁলোকে প্ৰাইভেটলি স্কুলত কৰি আছে বা টিউশ্যন কৰি আছে একাডেমি কৰি টিউশ্যন কৰি আছে তেওঁলোকে 80,000 90,000 ইনকাম কৰি আছে আজিৰ ডেটত গুৱাহাটীতো যিসকল 1600 ইভেন 1600 1500 ৰেটিঙৰ প্লেয়াৰো এইখিনি 70,000 80,000 ৰুপিজ তেওঁলোকে মান্থলি ইনকাম কৰিবলৈ সক্ষম হৈ আছে তো সেই মাধ্যমত মানে আপুনি যেতিয়া এটা সুযোগ পাই যাব ন আপুনি এটা স্থান পাব আজি চেষ্টো যিমানে আগবাঢ়িব তেওঁলোকৰ সুযোগটো তেওঁলোকৰ বৃদ্ধি পাব আজি গভৰ্ণমেণ্ট স্কুলৰ প্ৰতিটো স্কুলৰ পৰা যদি আমি 50গৰাকী আমি খেলুৱৈ পাই যাওঁ এইসকলকতো আমি উচ্চ পৰ্যায়ৰ ট্ৰেইনিং দিয়াৰ কাৰণে তেওঁলোকে আৰু একাডেমি জইন কৰিব লগা হ'বই স্কুলৰ পাছত তো কৰ্মসংস্থান অটোমেটিক্যালি ডেভেলপ হৈ যাব এটা এটা ইকোসিস্টেম হৈ যাব পৰ্যাপ্ত পৰিমাণে আপোনালোকৰ আৰ্বিটাৰ বা এনেকুৱা ধৰণৰ টেকনিক্যালি কিমান ষ্ট্ৰং যথেষ্ট আমাৰ মোৰ দেন 100 টেকনিক্যাল এক্সপাৰ্টছ আছে আজিৰ ডেটত আমি খেল মহাৰণত আমি প্ৰতিটো জিলাত আমাৰ টেকনিক্যাল এক্সপাৰ্টবিলাকে তেওঁলোকে কাম কৰিছে আমাৰ কোনো জিলাত এনেকুৱা নাছিলে আৰু সমান পৰ্যায়ে আমি প্ৰতিটো জিলাত আমাৰ 2-3জনকৈ হ'লেও টেকনিক্যাল এক্সপাৰ্ট আৰ্বিটাৰ আমি থৈছোঁ আৰু এটা নেশ্যনেল আৰ্বিটাৰ ছেমিনাৰ কৰি আছোঁ আগষ্টত ডিচেম্বৰত আকৌ ফিডে আৰ্বিটাৰ ছেমিনাৰ কৰিম আৰু ট্ৰেইনিঙত ডেভেলপ কৰাৰ কাৰণে ট্ৰেইনিং ছেমিনাৰ আমি পাতি আছোঁ আপোনালোকৰ আগষ্টত 15 তাৰিখৰ পাছত তো সেই ধৰণৰ যিবিলাক ফেডাৰেশ্যনৰ স্কিম আছে আমি অসমলৈ আনি আছোঁ আৰু কৰি আছোঁ শেষত আপোনালৈ মোৰ শেষৰটো প্ৰশ্ন আপুনি যিহেতু কেইবাটাও বছৰ ধৰি আপুনি অসম দবা ক্ষেত্ৰৰ লগত কাম কৰি আছে গতিকে অসমৰ দবা ক্ষেত্ৰত আপুনি কি হিচাপে চাব বিচাৰে মোৰতো এটাই আশা যে দবাক লৈ যাতে অসমক মানুহে চিনি পায় সেইটো আমি বিচাৰোঁ যে তামিলনাডু কাৰক আজি যেনেকুৱা চিনি পায় প্ৰতিটো স্কুলত গুকেশ আপোনালোকে গম পাইছে গুকেশৰ স্কুলত পৰা 6গৰাকী 8গৰাকী গ্ৰেণ্ড মাষ্টাৰ আছে তো এনেকুৱা অসমৰ স্কুলবিলাকৰ পৰা আমি যাতে গ্ৰেণ্ড মাষ্টাৰ নিৰ্মাণ কৰিব পাৰোঁ আৰু দবা হ'ল মগজৰ খেল আমাৰ এটা বিশ্বাস যে দবা আপুনি যদি কাৰোবাক শিকাই দিয়ে এইটো এটা সামাজিক কাম সেইজন ব্যক্তিৰ এইজন ল'ৰা ছোৱালী যেইকেইজনক আমি দবা শিকাইছোঁ তেওঁলোকে জীৱনত ক'তো দ্বিতীয়বাৰ চিন্তা কৰিব নালাগিব তেওঁলোকে কেতিয়াও বেয়া কামত লিপ্ত নহ'ব তেওঁলোকৰ মনোভাৱ চিন্তাধাৰা এটা সদায় মানে দেশৰ প্ৰতি আৰু জাতিৰ প্ৰতি তেওঁলোকে এটা সক্ৰিয় ভূমিকা গ্ৰহণ কৰিব বুলি মই ভাবোঁ দবাৰ লগতে জড়িত হৈ থকা প্ৰতিজন মানুহ কেতিয়াও ডিপ্ৰেশ্যন নাযায় এইবিলাক আমাৰ এডভান্টেজ আছে তো দবা খেল শিকোৱাটো প্ৰতিটো ঘৰৰ ল'ৰা ছোৱালীয়ে যাতে দবা খেল খেলে এয়াই মোৰ আহ্বান আৰু গভৰ্ণমেণ্টৰ অতি সোনকালে যাতে দবাটো পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰে যেহেতু এনাউন্সমেণ্ট হ'ল এয়া আমি আশাবাদী নিশ্চয়কৈ আপোনাৰ সেই সপোন সাফল্যমণ্ডিত হওক লগতে আপুনি ইমানখিনি সময় দিয়াৰ বাবে আপোনাক আমাৰ গগৈ স্পৰ্টছ এনিৰ তৰফৰ পৰা বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ ধন্যবাদ আৰু আপোনাকো ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আপুনি আজি আপোনাৰ মাধ্যমত মোৰ মনৰ কথাখিনি মই গোটেই অসমৰ দবাপ্ৰেমী ৰাইজক জনাবলৈ মই ভাবোঁ মই সক্ষম হ'ম আৰু ভৱিষ্যত দিনতো আপোনালোকৰ সহায় সহযোগিতা পাম বুলি আশাবাদী ধন্যবাদ নিশ্চয়কৈ এয়া আছিল সদৌ অসম দবা সন্থাৰ নৱনিৰ্বাচিত সম্পাদক ৰাজীৱ ধৰ ডাঙৰীয়া তেখেতে যিহেতু 2025 পৰা 2028 বৰ্ষৰ কাৰ্যনিৰ্বাহক সমিতি তেখেতে সম্পাদক পদত অধিষ্ঠিত হৈছে আৰু তেখেতে 4বাৰকৈ এই পদত অধিষ্ঠিত হৈছে আৰু তেখেতৰ মুখেৰে আমি জানিলোঁ অসম দবা ক্ষেত্ৰৰ বহুখিনি কথা আমি আশা কৰিম তেখেতে যিখিনি সপোন প্ৰত্যাশা লৈ আগবাঢ়িছে সেয়া আগন্তুক সময়ত সাফল্যমণ্ডিত হওক সেই আশাৰে মই চিন্ময় কুমাৰ বৰাই বিশেষ অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ চাই থাকিব গগৈ স্পৰ্টছ এনি ধন্যবাদ ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098 7002233540 8876521098 website www.aipguwahati.in